ৰঙিয়াত গৌৰৱ গগৈৰ বেনাৰ পোষ্টাৰ ফালিলে দুষ্কৃতিকাৰীয়ে। আজি ৰঙিয়াত উপস্থিত হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। গৌৰৱ গগৈক আদৰিবলৈ সাজু হৈছে কংগ্ৰেছৰ কৰ্মীসকল। ঠায়ে ঠায়ে লগাইছিল বেনাৰ হোৰ্ডিং। কিন্তু ৰঙিয়াৰ ভ্ৰমণৰ প্ৰাক্ষণত কোন দুষ্কৃতিকাৰীয়ে বেনাৰ পোষ্টাৰ ফালিলে গৌৰৱ গগৈৰ। এইদৰে এতিয়া ঠায়ে ঠায়ে বেনাৰ পোষ্টাৰসমূহ পথত পৰি ৰোৱা দেখিবলৈ পোৱা গৈছে। কি কাৰণত এনেদৰে গৌৰৱ গগৈৰ বেনাৰ পোষ্টাৰ ফালি পেলোৱা হ'ল তাকে লৈ যথেষ্ট চৰ্চা লাভ কৰিছে সচেতন মহলত। গৌৰৱ গগৈৰ আগমনত কেন্দ্ৰ কৰি কমলপুৰত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ কৰ্মীসকলৰ মাজত। মাননীয় সাংসদ গৌৰৱ গগৈদেৱক আদৰিবলৈ কমলপুৰ সমষ্টিৰ মাননীয় মতলেবুদ্দিন আহমেদ ডাঙৰীয়া, প্ৰাণজিৎ চৌধুৰী ডাঙৰীয়া, হৰিশ পাটোৱাৰী ডাঙৰীয়া সমন্বিতে কামৰূপ জিলা NSY যুৱ কংগ্ৰেছ, সমষ্টি যুৱ কংগ্ৰেছ বিভিন্ন নেতা কৰ্মীসকলে তেখেতক আদৰিবলৈ বিভিন্ন ঠাইত এইদৰে হৰ্ডিং লগাইছিল। কিন্তু দুৰ্ভাগ্যৰ কথা, হৰ্ডিং লগোৱাৰ প্ৰায় দুঘণ্টাৰ পিছতেই কোনো অচিনাক্ত দুষ্কৃতিকাৰীয়ে মাননীয় গৌৰৱ গগৈদেৱৰ যি উত্থান, কংগ্ৰেছ দলৰ যি উত্থান, সেই উত্থান সহ্য কৰিব নোৱাৰি কাপুৰুষালীভাৱে এই বেনাৰসমূহ তেখেতসকলে ফালিছে। দেখাই দিয়ে বেনাৰ। হয়, আমি পুনৰবাৰ যেতিয়া এই পথসমূহলৈ চাবলৈ আহিলোঁ তেতিয়া দেখিবলৈ পালোঁ আমাৰ যিসমূহ হৰ্ডিং আছিল প্ৰায় 90% হৰ্ডিং ইয়াতে আৰু যিখিনি আছে তাক ফালি থোৱা হৈছে। গতিকে আমি ইয়াৰ পৰাই বুজিব পাৰিলোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াৰ আগমনত গৌৰৱ গগৈ ডাঙৰীয়াই কংগ্ৰেছ দলৰ সভাপতি হিচাপে নিযুক্তি হোৱাৰ পিছত কংগ্ৰেছ দল যি পুনৰুজ্জীৱিত ৰূপত শক্তিশালী ৰূপত ৰাইজৰ কণ্ঠ হিচাপে আগবাঢ়ি আহিছে, ৰাইজৰ সমস্যাসমূহক লৈ কংগ্ৰেছ দলে জিকিবলৈ আৰম্ভ কৰিছে, সেই ক্ষেত্ৰত বিৰোধী দল হতাশ হৈছে। আৰু সেই হতাশা আৰু ক্ষোভৰ এই বহিঃপ্ৰকাশ তেখেতসকলে কিছু অচিনাক্ত দুষ্কৃতিকাৰীয়ে আমাৰ এই বেনাৰসমূহ ফালি তেখেতসকলৰ নিজৰ যি মানসিকতা, সেই মানসিকতাৰ পৰিচয় দাঙি ধৰিছে।